VideoWave. Explore, learn, succeed. Since 2026. Hello everyone, welcome to VideoWave. So আজি আমাৰ এই নতুন ভিডিঅ'ত আমি 70টা মোস্ট ইম্পৰ্টেণ্ট সিনোনিমছ আৰু এণ্টনিমছ লৈ আহিছোঁ আগন্তুক বিএড এন্ট্ৰেন্স আৰু আদাৰ কম্পিটিটিভ এক্সামবোৰৰ কাৰণে। সো ইয়াতে কালেক্ট কৰা গোটেইখিনি ইডিয়মছ মই হৈ যোৱা বহুতো এক্সামৰ পৰা মই কালেক্ট কৰিছোঁ কম্পিটিটিভ এক্সামবিলাকৰ পৰা আৰু লেটেষ্ট পেটাৰ্ণ ফ'ল' কৰি বনোৱা হৈছে আপোনালোকৰ এক্সামৰ কাৰণে অতিশয় হেল্পফুল হ'ব। সো বলক আমি ষ্টাৰ্ট কৰোঁ আজিৰ ভিডিঅ'টো। সো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ ইয়াতে কি কৈছে, চুজ দ্য সিনোনিম অফ দ্য ৱৰ্ড এবাণ্ডেণ্ট। এবাণ্ডেণ্ট মানে কি? এবাণ্ডেণ্ট মানে হ'ল ভৰপূৰ, প্ৰচুৰ পৰিমাণে থকা, ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? সিনোনিম কৈছে ইয়াতে স্কাৰ্ছে নহ'ব, সাফিচিয়েণ্টো নহ'ব। সাফিচিয়েণ্ট মানে কি? সীমিত থকা। দ্যাট ইজ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন চি, প্লেণ্টিফুল। প্লেণ্টিফুল হ'ব সিনোনিমছৰ এবাণ্ডেণ্টৰ সিনোনিম, অৰ্থাৎ প্ৰচুৰ পৰিমাণে থকা। নেক্সট কি কৈছে? সিনোনিম অফ দ্য ৱৰ্ড কচিয়াছ। কচিয়াছ মানে আমি কি জানো? সতৰ্ক থকা বা সচেতন থকা, হয়নে? তো সচেতন থকা বা সতৰ্ক থকাৰ ইয়াতে সিনোনিম কোনটো হ'ব? মানে কেয়াৰফুল থকা। দেট ইজ অপশ্যন এ, কেয়াৰফুল হ'ব ইয়াৰ শুদ্ধ উত্তৰ। অ'কে, নেক্সট আমাৰ ইয়াতে কি কৈছে? কুৱেশ্যন নম্বৰ 3, সিনোনিম অফ দ্য ৱৰ্ড বেনেভলেণ্ট। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বাৰে বাৰে আহি থাকে এইটো, ঠিক আছে। বেনেভলেণ্ট মানে কি? উদাৰতা দেখুওৱা বা দয়ালু মানুহ, ঠিক আছে। তো দয়ালু মানুহ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কাইণ্ড হাৰ্টেড মানুহ। নেক্সট আমাৰ ইয়াতে কি কৈছে? সিনোনিম কৈছে অফ দ্য ৱৰ্ড ডিলিগেণ্ট বা ডিলিজেণ্ট। তো ডিলিগেণ্টৰ অৰ্থ কি? কঠোৰ পৰিশ্ৰমী মানুহ, ঠিক আছে। মানুহজন বহুত কৰ্তব্যপৰায়ণ, নিজৰ কাম হাৰ্ড ৱৰ্কেৰে কৰে। তো ইয়াতে চাওক কি কৈছে, ইয়াতে অপশ্যনছ কেইটা কি কৈছে? ইণ্ডাষ্ট্ৰিয়াছ, কচিয়াছ, নেগলিজেণ্ট, কেয়াৰলেছ। এতিয়া চাওক কচিয়াছ, নেগলিজেণ্ট, কেয়াৰলেছ এই গোটেইখিনিতে কিন্তু আমাৰ নিগেটিভ চেঞ্চটো বুজাই হোৱা আছে। ইণ্ডাষ্ট্ৰিয়াছ মানে কি? উদ্যোগী, অৰ্থাৎ কোনো মানুহ এজন যদি উদ্যোগত কাম কৰে সি ডেফিনেটলি পৰিশ্ৰমী হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইণ্ডাষ্ট্ৰিয়াছ, যাৰ মানেও কি? কঠোৰ পৰিশ্ৰমী। নেক্সট কি কৈছে আমাৰ ইয়াতে? এণ্টনিম অফ দ্য ৱৰ্ড স্কাৰ্চি। স্কাৰ্চিৰ পৰাই স্কাৰচিটি আহিছে। স্কাৰচিৰ অৰ্থ তেনেহ'লে কি হ'ব? দুৰ্লভ হোৱা, নাটনি হোৱা বা বস্তুটো বিৰল হোৱা। তো ইয়াৰ বিপৰীত অৰ্থ কি হ'ব? বহুত বেছি পৰিমাণে থকা, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন ডি, প্লেণ্টিফুল, ঠিক আছে। নেক্সট আমাৰ ইয়াতে কি কৈছে? স্প'ৰাডিকৰ এণ্টনিম কৈছে। স্প'ৰাডিক মানে কি? স্প'ৰাডিক মানে হ'ল অনিয়মিত হৈ থকা, ঠিক আছে। বস্তুখিনি সুসাজিত নথকা, অৰ্ডাৰত নথকা। তো ইয়াৰ এণ্টনিম অৰ্থাৎ বিপৰীতাৰ্থক অৰ্থটো কি হ'ব? কণ্টিনিউৱাছ, অৰ্থাৎ সুসাজিত হৈ আছে, কণ্টিনিউ হৈ আছে বস্তুখিনি, ঠিক আছে। নেক্সট আমাৰ ইয়াতে কি কৈছে? সিনোনিম অফ দ্য ৱৰ্ড অবছলেট, অৰ্থাৎ অপ্ৰচলিত, বস্তু এটা বৰ্তমান আৰু প্ৰচলনত নাই, ই অচল হৈ পৰিছে। তো ইয়াৰ সিনোনিম কৈছে। সিনোনিম কি হ'ব ইয়াতে চাওক? মডাৰ্ণ, নিউ, ফ্ৰেছ, তিনিওটা মানে কি? প্ৰচলিত হৈ আছে, লেটেষ্ট হৈ আছে। তেনেহ'লে ইয়াৰ অবছলেটৰ শুদ্ধ উত্তৰ কোনটো হ'ব? সিনোনিমছত আউটডেটেড। অ'কে, নেক্সট আমাৰ ইয়াতে কি কৈছে? হষ্টাইলৰ সিনোনিম ওলাব দিছে। হষ্টাইল মানে কি? মানুহৰ লগত মিলিব নোৱাৰা, মানুহক বৈৰী ভবা, শত্ৰু ভবা, ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? মানুহৰ সৈতে মিলিব পৰা, মানুহক বন্ধু ভবা, অৰ্থাৎ ফ্ৰেণ্ডলি হ'ব। চৰি ইয়াতে কি কৈছে? সিনোনিম কৈছে, ঠিক আছে। তো আনফ্ৰেণ্ডলি হ'ব। নেক্সট ইয়াতে কি কৈছে? এণ্টনিম অৰ্থাৎ বিপৰীতাৰ্থক অৰ্থ কৈছে কিহৰ? ট্ৰান্সপাৰেণ্ট মানে আমি কি জানো? পাৰদৰ্শী বা স্বচ্ছ। তেনেহ'লে ইয়াৰ এণ্টনিম কি হ'ব? অস্বচ্ছ। দ্যাট ইজ ইয়াতে চাওক ক্লিয়াৰ, ভিজিবল, ব্ৰাইট, তিনিওটা মানে কিন্তু স্বচ্ছ বা ব্ৰাইট হৈ আছে, ঠিক আছে। ব্ৰাইট মানেও স্বচ্ছতা আছে। তো ইয়াতে কি হ'ব? অপেক মানে কি? অস্বচ্ছ। কুৱেশ্যন নম্বৰ 10 ইয়াতে কি কৈছে? জেনেৰাছ মানে কি? উদাৰতা দেখুওৱা মানুহ, দয়ালু মানুহ। তো ইয়াৰ এণ্টনিম ওলাব দিছে, অৰ্থাৎ যাৰ দয়া নাই। তো কি হ'ব ইয়াতে? চেলফিছ হ'ব, নিজৰ কথাই ভাবি থাকে, মানুহৰ কথা নাভাবে, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 10 হ'ল। 11 নম্বৰত ইয়াতে কি কৈছে? সিনোনিম অফ দ্য ৱৰ্ড কমেন্স মানে কি? কোনো বস্তু এটা সূচনা কৰা, বস্তু এটাক আৰম্ভ কৰা। তেনেহ'লে ইয়াৰ সিনোনিম কি হ'ব? বস্তু এটাক বিগিন কৰা, ষ্টাৰ্ট কৰা, ঠিক আছে। কুৱেশ্যন নম্বৰ 12 ইয়াতে কি কৈছে? সিনোনিম অফ দ্য ৱৰ্ড ফ্ৰেজাইল। মই সেইটো আগতে ডিছকাছ কৰিছিলোঁ সেইদিনা ক্লাছত। ফ্ৰেজাইল মানে কি? ঠুনুকা, বস্তু এটা সহজতে ভাঙি যোৱা, খুব দুৰ্বল। ইয়াৰ সিনোনিম তেনেহ'লে কি হ'ব? ডেলিকেট হ'ব। ডেলিকেট মানে কি? কোমল, দুৰ্বল, নৰম বস্তুখিনি। যেনেকৈ আমি কি কওঁ যে কেঁচুৱাবোৰ বহুত ডেলিকেট হয়, কোনো বস্তু এটা ডেলিকেট, অৰ্থাৎ ইহঁতক ভালদৰে একদম কোমলকৈ ধৰিব লাগে বস্তু। এইটো ইয়াতে কৈছে ফ্ৰেজাইলৰ সিনোনিমটো কি হ'ব? ডেলিকেট। সিনোনিম অফ দ্য ৱৰ্ড কনচাইজ।
কনচাইজ মানে কি সংক্ষিপ্ত চমু হৈ যোৱা তেনেহ'লে ইয়াৰ সমাৰ্থক শব্দ কোনটো হ'ব ব্ৰিফ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ লং ডিটেইল লেন্থ তিনিওটা কি আছে বিপৰীতাৰ্থক অৰ্থ নেক্সট কুৱেশ্যন নম্বৰ 14 কি কৈছে এবলিছ এই ৱৰ্ডটো আপোনালোকে শুনিছে নিশ্চয় এবলিছ মানে কি বস্তু এটাক ধ্বংস কৰি দিয়া উচ্ছেদ কৰি দিয়া ঠিক আছে গুচাই পেলোৱা তো ইয়াৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কি হ'ব ৰিমুভ কৰা কুৱেশ্যন নম্বৰ 15 কি কৈছে ইমাৰ্জিং ষ্টাৰ বুলি আমি কওঁ ইমাৰ্জ মানে কি উঠি হোৱা উদ্ভৱ হোৱা বা আৱিৰ্ভাৱ হৈ আছে আমি কওঁ নহয় ইমাৰ্জিং ষ্টাৰ বা ইমাৰ্জিং ছিংগাৰ তো ইয়াৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কি হ'ব এপিয়াৰ হোৱা দেট ইজ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে এইটো বহুত ইম্পৰ্টেণ্ট আহে থাকে এইটো কুৱেশ্যনটো কি কৈছে চিনোনিম অফ দ্য ৱৰ্ড বিজায়াৰ মানে কি অদ্ভুত অস্বাভাৱিক কোনো এটা বস্তু তেনেহ'লে ইয়াৰ সমাৰ্থক শব্দ কি হ'ব ষ্ট্ৰেঞ্জ বা আনইউজুৱেল তো নেক্সট কি কৈছে ইয়াতে আমাৰ এইটো কুৱেশ্যন নম্বৰ 17 মিটিগেট মানে হ'ল আমাৰ হ্ৰাস হোৱা লাঘৱ হোৱা বা লাঘৱ কৰা বস্তুখিনিক তো হ্ৰাস মানে কি মিটিগেট এইটো কেনেদৰে মনত ৰাখিব মিটিগেট মানে মাটিত মিলি গৈ আছে বস্তু এটা তেনেহ'লে কি হ'ব লাহে লাহে সি ক্ষুদ্ৰ হৈ যাব নাইকিয়া হৈ যাব তেনেহ'লে ইয়াৰ শুদ্ধ চিনোনিমটো কি হ'ব ৰিডিউচ হ'ব কুৱেশ্যন নম্বৰ নেক্সট কি কৈছে আমাৰ 18 স্কাৰচিটি মানে কি স্কাৰচিটি মানে অভাৱ হোৱা নাটনি হোৱা তেনেহ'লে ইয়াৰ বিপৰীতাৰ্থক অৰ্থ কি হ'ব বহুত বেছি পৰিমাণে থকা পৰ্যাপ্ত পৰিমাণে থকা অৰ্থাৎ এইটো কোনটো হ'ব আমাৰ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ প্লেণ্টি নেক্সট আমাৰ ইয়াতে কি কৈছে ভেগ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট এই ৱৰ্ডকেইটা ভেগ অপেক এই বস্তুখিনি মানে আপোনালোকৰ কাৰণে কনফিউজ কৰাৰ কাৰণে দিয়ে কিন্তু মিনিং কিন্তু একেই ভেগ মানে কি ভেগ মানে অস্পষ্ট ঠিক আছে অনিশ্চিত হৈ থকা তো ইয়াৰ এণ্টনিম কি হৈছে ক্লিয়াৰ নিশ্চিত হৈ থকা অৰ্থাৎ অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ আমাৰ ইয়াতে নেক্সট কি কৈছে কুৱেশ্যন নম্বৰ 20 এনাৰ্মাছৰ কি কৈছে বিপৰীতাৰ্থক অৰ্থ এনাৰ্মাছ মানে কি প্ৰকাণ্ড অতিশয় বিশাল ঠিক আছে বৃহৎ তেনেহ'লে ইয়াৰ বিপৰীত অৰ্থ কোনটো হ'ব ক্ষুদ্ৰ হোৱা একদম স্মল হোৱা চুটি হোৱা দেট ইজ টাইনি নেক্সট ইয়াতে কি কৈছে ফিউটাইল বাৰে আহে বহুতবাৰ আহিছে এইটো ফিউটাইল মানে কি নিৰৰ্থক ফলহীন বৃথা ঠিক আছে যাৰ মানে ইউজলেছ টাইপৰ তেনেহ'লে ইয়াৰ চিনোনিম কি হ'ব ইয়াতে দিয়াই আছে ইউজলেছ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কি কৈছে হিণ্ডাৰ মানে কি প্ৰতিবন্ধতা সৃষ্টি কৰা অৰ্থাৎ মানুহ এজনক কি কৰা বাধা প্ৰদান কৰা বাধা দিয়া তো ইয়াৰ চিনোনিম অৰ্থাৎ সমাৰ্থক শব্দ কি হ'ব অবষ্ট্ৰেক্ট কৰা অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট কি কৈছে পেকিউলিয়াৰৰ আমাৰ সমাৰ্থক শব্দ কৈছে পেকিউলিয়াৰ মানে কি অস্বাভাৱিক অদ্ভুত এটা বস্তু তেনেহ'লে অস্বাভাৱিক অদ্ভুতৰ চিনোনিম ইয়াতে কি হ'ব চাওঁ ইয়াতে নৰ্মাল কমন অৰ্ডিনাৰী নহয় কি হ'ব অপশ্যন এ দেট ইজ ষ্ট্ৰেঞ্জ নেক্সট আমাৰ কি কৈছে কুৱেশ্যন নম্বৰ 24 কি দিছে লেভিছ আপোনালোকে শুনিছে নিশ্চয় লেভিছ লাইফষ্টাইল যিয়েহি লেভিছ মানে কি একদম প্ৰচুৰ পৰিমাণে যিমান আছে ইউজ কৰিব পৰা একদম ইউজ কৰিয়ে থাকে নিজৰ লাইফষ্টাইলক বা নিজক চেঞ্জ কৰিবৰ কাৰণে নিজক ভাল ৰখাৰ কাৰণে তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন ডি হ'ব চিনোনিম কৈছে জেনেৰেছ মানেও প্ৰচুৰ কোৱাৰেল মানে কি হাই কাজিয়া বা বাদ বিবাদ হৈ থকা কথা কটাকটি হোৱা তো ইয়াৰ চিনোনিম কি হ'ব ইয়াৰ চিনোনিম হ'ব ডিস্পিউট মানে কথা কটাকটি হোৱা কথা কটাকটি হ'লেতো আমাৰ কি হ'ব কাজিয়া হ'ব নেক্সট আমাৰ ইয়াতে কি কৈছে 26 কি কৈছে এণ্ডিঅ'ৰ মানে কি সহ্য কৰা সহন ক্ষমতা বেছি তাৰ টলাৰেট কৰি আছে তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব চিনোনিম টলাৰেট হ'ব ঠিক আছে নেক্সট কি কৈছে আমাৰ গ্ৰীফ চিনোনিম অফ দ্য ৱৰ্ড গ্ৰীফ মানে কি দুখ প্ৰকাশ কৰা বেজাৰ হোৱা শোক দেখুওৱা তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সমাৰ্থক হ'ব অপশ্যন বি চৰো নেক্সট লিজিটিমেট মানে কি লিজিটিমেট মানে হ'ল একদম বৈধ থকা বস্তুখিনি ন্যায়সংগত হোৱা আইনসংগত হোৱা মানে ভেলিডেট তো ইয়াৰ শুদ্ধ উত্তৰ ইয়াতে দিয়াই আছে ইয়াত এণ্টনিম কৈছে তো এণ্টনিমটো কি হ'ব ইলিগেল কুৱেশ্যন নম্বৰ 29 কি কৈছে এণ্টনিম অফ দ্য ৱৰ্ড ইমপ্লিকেট মানে কি লিপ্ত থকা বুজায় মানে জড়িত থকা নিজক জড়িত কৰি লোৱা বুজায় তো ইয়াৰ এণ্টনিম কৈছে এণ্টনিম মানে কি এটা এনেকুৱা এটা মানে
ইমপ্লিকেটটো কেনেধৰণৰ হ'ব পাৰে মানে কোনোবা এটা ঘটনা ঘটিলে তাৰ লগত আপোনাকো জড়িত কৰাই দিয়া হ'ল কোনোবা এটা মানুহে দোষ কৰিছে তাৰ লগত আপোনাকো জড়িত কৰি দিছে তো ইয়াৰ বিপৰীতটো কি হ'ব এনেকুৱা এটা চিটুৱেশ্যন য'ত আপুনি নিৰ্দোষী প্ৰমাণিত হ'ব ডেট মিনছ ইয়াৰ ইনভলভ একিউজ কানেক্ট এই তিনিওটাই কিন্তু জড়িত থকা বুজাইছে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এক্সোনেৰেট মানে নিজক নিৰ্দোষী প্ৰমাণিত কৰা কুৱেশ্যন 30 কি কৈছে ইয়াত ৰেজিলিয়েণ্ট মানে কি ধৈৰ্য থকা মানুহ সহন ক্ষমতা বহুত বেছি মানুহজনৰ তেনেহ'লে ইয়াৰ বিপৰীতাৰ্থক অৰ্থ কোনটো হ'ব ইয়াৰ বিপৰীতাৰ্থক হ'ব ভালনাৰেবল মানে কি দুৰ্বল সংবেদনশীল মানুহজনৰ ধৈৰ্য ক্ষমতা বহুত বেছি কম নেক্সট কি কৈছে ইয়াতে কুৱেশ্যন নম্বৰ 31 কি কৈছে এক্সকিউজিট মানে কি উৎকৃষ্ট অপূৰ্ব একদম বিউটিফুল টাইপৰ বস্তু তো ইয়াৰ এণ্টনিমটো কি হ'ব সাধাৰণ হ'ব অৰ্ডিনাৰী হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট ইয়াতে কি কৈছে আমাৰ কুৱেশ্যনৰ ৱৰ্ডটো হ'ল আমাৰ অবডিউৰেটৰ এণ্টনিম কৈছে অবডিউৰেট মানে কি মানুহজন বহুত জিদ্দি একদম ৰিজিড অটল মানুহৰ কথা নামানে অমানৱীয় মানুহ মানে অমননীয় তাক মনাব নোৱাৰোঁ তেনেহ'লে ইয়াৰ এণ্টনিমটো কি হ'ব ইয়াৰ এণ্টনিম হ'ব ফ্লেক্সিবল অৰ্থাৎ মানুহৰ সৈতে মিলি যায় মানুহৰ কথা শুনিব পাৰে নেক্সট কি কৈছে মেগনানিমাছ মানে কি উদাৰ পৰোপকাৰী মহৎ মানুহৰ সহায় কৰিব পাৰে তেনেহ'লে ইয়াৰ বিপৰীতাৰ্থক অৰ্থটো কি হ'ব চেলফিছ নিজৰে কথা ভাবে মানুহৰ কথা নাভাবে নেক্সট আমাৰ কুৱেশ্যন 34 কি কৈছে ইয়াৰ ৱৰ্ডটো কি দিছে ডেলিনকুৱেণ্ট মানে কি মানুহ এজন দায়িত্বহীন ফাঁকিবাজ সি কৰ্তব্য ল'ব নোখোজে তেনেহ'লে ইয়াৰ এণ্টনিমটো কি হ'ব ৰেছপনচিবল হ'ব দায়িত্ববান মানুহ নেক্সট কি কৈছে আমাৰ ইয়াতে কম্পেশ্যনেট মানে হ'ল দয়াশীল সহানুভূতিশীল মানুহক সহায় কৰিব পাৰে সহানুভূতি আছে মানুহৰ প্ৰতি তাৰ তেনেহ'লে ইয়াৰ চিননিম কোনটো হ'ব ইয়াৰ চিননিম হ'ব অপশ্যন চি চিম্পেথেটিক নেক্সট কি কৈছে আমাৰ ৱৰ্ড মেটিকিউলাছ মানে কি অতিশয় সাৱধানতা অৱলম্বন কৰা ঠিক আছে একদম সাৱধানতাৰে খোজ কৰা ডেট ইজ ইয়ৰ কেয়াৰফুল হ'ব ইয়াৰ চিননিম নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 37 কি কৈছে ইলিউজন মানে কি ভ্ৰম ঠিক আছে মায়াত থকা ভ্ৰমিত হোৱা মানে কোনো বস্তু এটা আপুনি ভাবি লৈছে বাট সেই বস্তুখিনি ৰিয়েলত নহয় আপুনি ভ্ৰমিত হোৱা ডেট ইজ ইয়ৰ চিননিম কি হ'ব ডিচেপশ্যন মানে কি মানুহক চলনা কৰা তেতিয়াওতো আপুনি এই ভ্ৰমতে থকা তো ইয়াৰ চিননিমটো কোনটো হ'ব ডিচেপশ্যন নেক্সট আমাৰ 38 কি কৈছে এইটো কিন্তু বহুতবাৰ আহে মই বাৰে এইটো আমাৰ লিষ্টত এড কৰোঁ এলেকুৱেণ্ট মানে কি বাকপটু অৰ্থাৎ মানুহজনৰ কি প্ৰকাশভংগী বহুত ধুনীয়াকৈ এক্সপ্ৰেছ কৰিব পাৰে অৰ্থাৎ মানুহজন বহুত ফ্লুৱেণ্ট নেক্সট আমাৰ কি কৈছে এমিকেবল মানে কি মিলাপ্ৰীতি থকা মানে বন্ধুত্বপূৰ্ণ মানুহজনৰ বন্ধুত্বপূৰ্ণতা বহুত বেছি তেনেহ'লে ইয়াৰ চিননিম কি হ'ব ফ্ৰেণ্ডলি হ'ব নেক্সট আমাৰ কি কৈছে ডিফিডেণ্ট মানে কি আত্মবিশ্বাসী নিজৰ ওপৰত তাৰ গভীৰ বিশ্বাস আছে তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চিননিম কৈছে যিহেতু কনফিডেণ্ট হ'ব নেক্সট কুৱেশ্যন নম্বৰ 41 কি কৈছে পাৰফিডিয়াছ ভেৰি ইম্পৰ্টেণ্ট পাৰফিডিয়াছ মানে কি মানুহক বিশ্বাসঘাতকতা কৰা চলনা কৰা প্ৰতাৰণা কৰা তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব লয়েল ফেথফুল অনেষ্ট তিনিওটাইতো বিশ্বাসী ইয়াৰ শুদ্ধ উত্তৰ হ'ব ট্ৰেচিয়াৰাছ অৰ্থাৎ মানুহক চলনা কৰা গেৰুলাছ মানে কি বহুত কথা কোৱা মানুহজন বহুত বেছি কথা কয় তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি কৈছে চিননিম কৈছে তেনেহ'লে কি হ'ব টকেটিভ বহুত বেছি কথা কোৱা মানুহ ভিগৰাছ মানে কি শক্তিশালী তাৰ তীব্ৰ সি একদম উদ্যমী মানুহ তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ মানে বিপৰীতাৰ্থক কোনটো হ'ব এনাৰ্জেটিক এক্টিভ পাৱাৰফুল তিনিওটাতেতো একদম এক্টিভ থকা বুজাইছে ফিবল হ'ব ইয়াৰ সঠিক এণ্টনিম অপটিমিষ্টিক এইটোও বাৰে আহি থাকে মই এইকাৰণে এড কৰি দিছোঁ এইটো অপটিমিষ্টিক মানে কি আশাবাদী অপটিমিষ্টিক মানে হ'ল আশাবাদী তো ডেট ইজ ইয়াৰ বিপৰীতাৰ্থক অৰ্থটো কি হ'ব পেচিমিষ্টিক অৰ্থাৎ নিৰাশাবাদী এইটো ট্ৰেংকুৱেল আপোনালোকে এটা ৱৰ্ড নিশ্চয় শুনিছে ট্ৰেংকুলাইজ কৰা এটাত কোনো জন্তুক যদি আমাক বাহিৰলৈ ল'ব লাগে ছাপ'জ লায়ন বা টাইগাৰক তেতিয়াহ'লে আমি কি কৰোঁ ইনজেকশ্যনৰ সৈতে সিহঁতক ট্ৰেংকুলাইজ কৰি দিওঁ এই ট্ৰেংকুৱেল মানে কি মানুহজনক শান্ত কৰা তো কাম অ'কে নেক্সট আমাৰ কি কৈছে কুৱেশ্যন নম্বৰ 46 হ'ব 46 কি কৈছে ফৰ্টিটিউড মানে কি
ফৰ্টিটিউড মানে হ'ল আমাৰ দৃঢ় শক্তি মজবুত থকা বা সহন শক্তি বহুত বেছি ধৈৰ্যশীল মানুহ তেনেহ'লে ইয়াৰ চিনোনিম কি হ'ব কাউৰেজ শক্তি মানে সাহসী মানুহ কি হয় দৃঢ় শক্তি তাৰ বহুত মজবুত থাকে নেক্সট কি কৈছে ইয়াতে আমাৰ চিনোনিম অফ দ্য ৱৰ্ড প্ৰস্পাৰৰ পৰাই কি আহিছে আমাৰ প্ৰস্পাৰিটি আহিছে প্ৰস্পাৰ মানে কি জীৱনত উন্নতি কৰা সমৃদ্ধশীল হোৱা তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব চিনোনিম কৈছে ফ্লৰিছ হ'ব নেক্সট আমাৰ কি কৈছে এণ্টনিম ইগন'ৰেণ্ট মানে কি আপুনি ভাবক ইগন'ৰ কৰি আছে আপুনি কোনো বস্তু এটা ক্লাছ আপোনাৰ হৈ আছে আপুনি সেই বস্তুখিনি ইগন'ৰ কৰিলে যদি আপুনি সেই ক্লাছটো ইগন'ৰ কৰে ক্লাছত মন নিদিয়ে তেনেহ'লে কি হ'ব আপোনাৰ সেই নলেজটো আপোনাৰ সেই জ্ঞানটো কি হ'ব জ্ঞানটো আপোনাৰ অধৰুৱা হৈ থাকিব হয়নে নহয় ডেট মিনছ আপুনি অজ্ঞাত হৈ থাকিব অবোধ হৈ থাকিব ইয়াৰ এণ্টনিম কি হ'ব নলেজেবল হ'ব নেক্সট কি কৈছে আমাৰ এণ্টনিম অফ ডিচিটফুল মানে কি প্ৰতাৰণা কৰা মানুহক ছলনা কৰা মানুহক ফ্ৰড কৰা তো ইয়াৰ এণ্টনিম কি হ'ব তেনেহ'লে অনেষ্ট ক্ৰাফটি ফ্ৰডলেণ্ড ট্ৰেচাৰেষ্ট এই ক্ৰাফটি মানেও কি মানে যোগাৰ কৰিব পৰা মানুহক কি কৰিব পৰা প্ৰতাৰণা কৰিব পৰা তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অনেষ্ট হ'ব কুৱেশ্যন নম্বৰ 50 কি কৈছে আমাক অডিচিয়াছ মানে কি বহুত বেছি দুঃসাহসী মানুহজন একদম নিৰ্ভীক তেনেহ'লে ইয়াৰ বিপৰীতাৰ্থটো কি হ'ব বল্ড ফিয়াৰলেছ এডভেঞ্চাৰাছ মানেতো একদম দুঃসাহসীয়ে হ'ব অপশ্যন বি হ'ব টিমিড মানে লাজকুৰীয়া বা ভয়াতুৰ মানুহ কেণ্ডিড মানে কি কেণ্ডিড মানে হ'ল স্পষ্টবাদী একদম সৰল একদম ফ্ৰেংক থকা তো ইয়াৰ ইয়াতে দিয়ে আছে ফ্ৰেংক অৰ্থাৎ খোলাখুলি যি হ'ব তাকে কৈ দিয়া একদম খোলাখুলিভাৱে স্পষ্টতা ৰখা লিউচিড মানেও কি আমাৰ স্পষ্ট বা পৰিষ্কাৰ তেনেহ'লে ইয়াৰ চিনোনিম কোনটো হ'ব কনফিউজিং এম্বিগিয়াছ ভেগ তিনিওটা মানে কি অস্পষ্ট অৰ্থাৎ চিনোনিম কৈছে কোনটো হ'ব আমাৰ অপশ্যন চি ক্লিয়াৰ কুৱেশ্যন নম্বৰ 53 কি কৈছে ভিগিলেণ্ট মানে কি সজাগ থকা বা সতৰ্ক থকা ইয়াৰ চিনোনিম কৈছে অৰ্থাৎ সমাৰ্থক কি কোনটো হ'ব এলাৰ্ট হ'ব কেয়াৰলেছ নেগলিজেণ্ট স্লিপি তিনিওটাই মানে কি সতৰ্কতা নথকা বিপৰীতাৰ্থ বুজাইছে মেগনিফিচিয়েণ্ট মানে কি অবিৰাম অপূৰ্ব উৎকৃষ্ট বস্তু তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কোনটো কৈছে চিনোনিম কোনটো হ'ব অৰ্ডিনাৰী ইনফেৰিয়াৰ ডাল তিনিওটাই আমাৰ বিপৰীতাৰ্থক হয় এইটোতো নহ'বই অপশ্যন এ হ'ব স্প্লেণ্ডিড নেক্সট কি কৈছে আমাৰ কুৱেশ্যন নম্বৰ 55 ৰিলাক্টেণ্ট মানে কি ৰিলাক্টেণ্ট মানে হ'ল সংকোচ কৰা নেক্সট আমাৰ কি কৈছে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 55 ৰিলাক্টেণ্ট মানে কি ৰিলাক্টেণ্ট মানে হ'ল অনিচ্ছুক আপুনি অপ্ৰস্তুত সংকোচ কৰি আছে তেনেহ'লে ইয়াৰ শুদ্ধ চিনোনিম কোনটো হ'ব ইগাৰ ৰেডি এনথুচিয়াষ্টিক মানেতো একদম প্ৰস্তুত থকা আপুনি একদম এক্টিভলি ৰেডি আছে তো ইয়াৰ সমাৰ্থক কোনটো হ'ব আনউইলিং হ'ব অৰ্থাৎ অপ্ৰস্তুত ডোৰমেণ্ট মানে কি ডোৰমেণ্ট মানে হ'ল নিষ্ক্ৰিয় লুকাই থকা বা সুপ্ত হৈ থকা তো ইয়াৰ এণ্টনিম অৰ্থাৎ বিপৰীতাৰ্থ কোনটো হ'ব অপশ্যন এ হ'ব এক্টিভ নেক্সট কি কৈছে আমাৰ ভালনাৰেবল মানে মই কি ক'লোঁ অলপ আগতে কোমল বা ডেলিকেট সহজতে নষ্ট হৈ যাব পাৰে অসুৰক্ষিত বস্তুকেইটা যেনেকৈ আমাৰ ডেটা আৱাৰ প্ৰাইভেচি ইজ ভেৰি ভালনাৰেবল তো ইয়াৰ মানে প্ৰটেক্টেড নথকা তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াতে সহজতে এক্সপ'জ হ'ব পাৰে নেক্সট কি কৈছে এম্বিগিয়াছ মানে কি এম্বিগিয়াছ মানে অস্পষ্ট নিৰ্দিষ্ট নোহোৱা তেনেহ'লে ইয়াতে আনক্লিয়াৰ ডাউটফুল কনফিউজিং তিনিওটা মানে অস্পষ্ট আমাক ইয়াতে এণ্টনিম কৈছে অপশ্যন চি হ'ব ডিফাইনাইটটো হ'ব আমাৰ সঠিক উত্তৰ নেক্সট পাৰ্চিমনিয়াছ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট পাৰ্চিমনিয়াছ মানে কি মানুহজন বহুত কৃপণ এইটো কেনেদৰে মনত ৰাখিব আপুনি পাৰ্চ মানে টকা ৰখা পাৰ্চিমনিয়াছ মানে হ'ল পাৰ্চৰ পৰা টকা ওলাব নোখোজা মানুহ অতিশয় কৃপণ বা বহুত বেছি মিতব্যয়ী তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰ কি কৈছে চিনোনিম কোনটো হ'ব মাইজাৰলি অৰ্থাৎ কৃপণ মানুহ প্ৰুডেণ্ট মানে কি দূৰদৰ্শী থকা মানুহ সুবিবেচক তেনেহ'লে ইয়াৰ চিনোনিম কি হ'ব ৱাইজ নেক্সট কি কৈছে আমাৰ কুৱেশ্যন নম্বৰ 61 কুৱাৰেলাছ মানে কি খিটখিটীয়া হৈ থকা অসন্তুষ্ট যিমানে পায় সিমানে তাৰ কম লাগি থাকে আৰু বেছি খুজি থকা মানুহ তেনেহ'লে ইয়াৰ বিপৰীতাৰ্থক অৰ্থটো কোনটো হ'ব পেবিছ কি ইৰিটেবল কমপ্লেইনিং মানে এইটো তিনিটাতো সমাৰ্থক হৈ গ'ল এইটো কি হ'ব অপশ্যন চি চিয়াৰফুল নেক্সট কি কৈছে আমাৰ
ভিন্ডিকটিভ মানে কি প্ৰতিশোধ পৰায়ণ থকা মানুহ মানে অপৰাধ কৰিব পৰা তাৰ এটা বিবেচনা আছে তেনেহ'লে ইয়াৰ চিনোনিম কৈছে এইটো কি হ'ব ৰিভেঞ্জফুল হ'ব অপৰাধ কৰা প্ৰৱণতা এটা আছে তাৰ টেমেৰিটি মানে কি অতিশয় দুঃসাহসী ধৃষ্টতা থকা মানুহ ঠিক আছে মানে একদম ধৃষ্টতা মানে ভাবি চিন্তি কাম নকৰা তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো কৈছে ইয়াতে বিপৰীত আছে কাৰেজ বোল্ডনেছ অডিচিটি মানেতো সমাৰ্থক হৈ গ'ল কশ্যন হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ মানে ভাবি চিন্তি কাম কৰা সাৱধানতা অৱলম্বন কৰি কোনো বস্তু এটা কৰা এব্ৰাপ্ট মানে কি হঠাতে হৈ যোৱা মানে আচম্বিতে হোৱা ছাডেনলি হোৱা কোনো এটা বস্তু অ'কে নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 65 কি কৈছে লেকনিক মানে কি সংক্ষিপ্ত মানুহজন বহুত কম কথা মানে বহুতে কম কথা কয় একদমেই কম কথা কয় তেনেহ'লে ইয়াৰ বিপৰীতাৰ্থ কোনটো হ'ব টকেটিভ হ'ব বহুত বেছি কথা কোৱা নেক্সট কি কৈছে জেলাছ অৰ জিলাছ ঠিক আছে জেলাছ বা জিলাছ মানে কি ইয়াতে উৎসাহী মানুহজন প্ৰবল বেছি আগ্ৰহী তেনেহ'লে ইয়াৰ চিনোনিম এণ্টনিমটো কোনটো হ'ব য'ত আগ্ৰহ নাই পেশ্যনেট এনথুচিয়াষ্টিক ইগাৰ ইয়াতে কি কৈছে আগ্ৰহী থকা বুজাইছে তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন এ হ'ব ইয়াৰ কাৰেক্ট চিনোনিম এণ্টনিম অৰ্থাৎ এপেথিক উদাসীনতা নেক্সট কি কৈছে ব্ৰিস্ক এইটো মানে কি ব্ৰিস্ক মানে হ'ল উদ্যমী খৰকটীয়া এতিয়া আপোনালোকে এইটো কেনেদৰে মনত ৰাখিব পাৰে আপোনালোকে যেতিয়া ক'ল্ড ড্ৰিংকৰ বটল এটা খোলে আপোনালোকে এটা চাউণ্ড পায়নে নাই খোলাৰ লগে লগে চাউণ্ডটো ওলাই যায় তাক ব্ৰিক্স চাউণ্ড বুলি কোৱা হয় তো এইদৰে মানে খোলাৰ লগে লগে তৎক্ষণাতে হৈ যোৱা ঠিক আছে তো ইয়াৰ লগতে আপোনালোকে এইটো মনত ৰাখিব পাৰে তো ব্ৰিস্কৰ এণ্টনিম মানে কি হ'ব এণ্টনিমটো কোনটো হ'ব ইয়াতে শ্লাগিছ মানে একদম লেহেমীয়া লাহে লাহে চলা ব্ৰিস্ক মানে বহুত বেছি এক্টিভ আৰু ইয়াৰ এণ্টনিম কি হ'ব শ্লাগিছ ভৰাচিয়াছ মানে কি খাই কৰি থকা যিমানে পায় সিমানে কম হয় তাৰ লোভী মানুহ তেনেহ'লে ইয়াৰ চিনোনিম কি হ'ব গ্ৰিডি হ'ব বেলিজেৰেণ্ট মানে কি খঙাল প্ৰবৃত্তিৰ মানে আক্ৰমণাত্মক ভাৱ আছে তাৰ অৰ্থাৎ ইয়াৰ এণ্টনিম কি হ'ব এণ্টনিম হ'ব আমাৰ শান্ত প্ৰবৃত্তিৰ পিচফুল নেক্সট আমাৰ কি কৈছে লাষ্ট কুৱেশ্যন আফটাৰ মেথ মানে কি পৰিণাম বা ফলাফল তো ইয়াৰ চিনোনিম কৈছে তো এইটো কি হ'ব কনজিকুৱেঞ্চ হ'ব মানে আপোনাৰ যিটো কাম কৰিছে তাৰ ফলাফল চ' এই 70টা কুৱেশ্যন আমি লৈ আহিছিলোঁ আই হোপ আপোনালোকৰ কাৰণে এইটো হেল্পফুল হ'ব আৰু আপোনালোকে যদি 70টা কুৱেশ্যন পাৰিছে ডেট মিনছ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালে হৈ আছে তো কনফিডেণ্ট হৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাওক চ' থেংক ইউ আৰু এই PDF টো মই আমাৰ টেলিগ্ৰাম গ্ৰুপত প্ৰভাইড কৰি দিম তলত ডেছক্ৰিপশ্যনত লিংকটো দিয়া থাকিব আৰু আমি টেলিগ্ৰাম গ্ৰুপত দুটামান মক টেষ্ট কণ্ডাক্ট কৰিছিলোঁ দুদিনত মক টেষ্ট দুটা লাইভে হৈ আছে মানে পষ্টৰ থ্ৰু দি এক্টিভ আছে আপোনালোকে জইন কৰি মক টেষ্ট দুটাত পাৰ্টিচিপেট কৰিব পাৰে এটা ইংলিছৰ ছেকশ্যন আছিলে আৰু কালি আমি জিকেৰ ছেকশ্যনটো লৈছিলোঁ চ' থেংক ইউ